লাহে লাহে কৰিও বাপেকে সৰুজনী আহিব বাপেকে সৰুজনী আহিব বাপেকে মৰম চাই লগাব মা এইটো মোৰ মানুহৰ পৰা মই ঘৰত গৈ পেলাই দি আছো কিন্তু আপুনি কি কৰে মই ক'ব নোৱাৰিছো আৰু ধুনীয়া এগৰাকী খুব ধুনীয়া এগৰাকী ষ্টাফ আছে আৰু খুব মৰম লগা क्या नाम है आपका अच्छम अच्छम नाम देखो देखो अच्छम नाम নমস্কাৰ স্বাগতম জনাইছো চিপুংহুৰীয়া যাত্ৰাৰ আনটি ব্লগ লৈ আৰু আমি আজি আছোহি বেলতলাৰ চন্দন নগৰত আৰু চন্দন নগৰত এখন ৰেষ্টুৰেণ্ট কাজিৰঙা পাকঘৰ মানে কাজিৰঙা পাকঘৰত আছোহি আৰু কাজিৰঙা পাকঘৰত মানে ইমান ধুনীয়া এটা পৰিৱেশ মানে সোমাই আহিয়ে দেখিছে একদম ধুনীয়াকৈ একদম বাঁহৰে একদম এফালে বনাই থৈ দিয়া আছে আৰু এইফালে এইটো দেখিছে ডাষ্টবিন বাঁহেৰে এইটো বাঁহৰ বেতৰেদি বনাই দিছে আৰু ধুনীয়াকৈ কৰি দিছে আৰু গোটেইখিনি ভিতৰত সোমাই গৈ দেখাই আছোঁ এটা মানে ইয়াতে থলুৱা খানাৰ এটা একদম আপুনি যদি আহে আপুনি নিজৰ ঘৰত যেন খাই আছে তেনেকুৱা এটা ফিল হ'ব আৰু কি খানা বনাইছে আজি কেনেকৈ ধৰণে কি হৈছে সকলো দেখাইছোঁ আৰু খানাবোৰ খাই কেনেকুৱা লাগে আজি টেষ্ট কৰি জনাম আপোনাক আৰু দাদাকো লগ পাম আৰু এটা ইণ্টাৰভিউ আহিছে ইণ্টাৰভিউটো আপোনালোকে চাব আৰু ইণ্টাৰভিউটো বহুত কথা কিছুমান পতা হ'ব তেওঁৰ জাৰ্ণিৰ বিষয়ে তেওঁ কেনেধৰণে আমি গম পাইছোঁ কেনেধৰণে আমাৰ অসমৰ পৰা গৈ দিল্লীত দুখন ৰেষ্টুৰেণ্ট এটা সময়ত চলাইছিলে কেনেকৈ টিফিন ছাৰ্ভিচ চলাইছে সকলোবিলাক গম পাম আৰু ভিতৰলৈ সোমাই যাব লগ যাত্ৰা জুৰিয়ে মানে আগতীয়াকৈ আহি এফালে চাহৰ ভাগ লৈ আছে চাহ আৰু মোৰ এইফালে বস্তু চব ফিটিং কৰি লৈছোঁ আৰু প্ৰভাত দা আছে প্ৰভাত দা এতিয়া ভিতৰত এতিয়া কিটচেনত সোমাই আছে কিটচেনত সোমাই মানে কি কৰি আছে কি নাই কৰা চব চাই আছে এইয়া প্ৰভাত দা নমস্কাৰ প্ৰভাত দা কি খবৰ ভাল 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 আজি পাকঘৰত আহিলো আপোনাৰ কাজিৰঙা পাকঘৰত আৰু ইমান ধুনীয়া নাম কেনেকৈ চিলেক্ট কৰিলে আপুনি কাজিৰঙা পাকঘৰ নামটো একচুৱেলি মই আজি 18 বছৰ আগতে দিয়া এটা নাম আছিলে তেতিয়া আমি দিল্লীত আছিলো তো দিল্লীত মানে আমাৰ ধৰি লওক এটা নিজৰ চেণ্টিমেণ্ট বুলি বস্তু এটা আছিলে তেতিয়া আমাৰ অসমৰ পৰিচয় বুলিবলৈ একমাত্ৰ সেই কাজিৰঙাই আছিলে নেশ্যনেল পাৰ্ক হিচাপে তেতিয়া ভাবিছিলো যদি মই কাজিৰঙা পাকঘৰ নামটো দিওঁ এই কাজিৰঙা মোৰ পাকঘৰৰ লগতে আমাৰ যিখন নেশ্যনেল পাৰ্ক আমাৰ অসমৰ যিখন মানে একচুৱেলি এতিয়া গম পাইছে আপোনালোকে ৰিচেণ্টলি ভিজিট কৰি গৈছে আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী ডাঙৰীয়াইও মানে সেইটো টাইমত মই এইটোৱে ভাবিছিলো যে মোৰ কাজিৰঙা পাকঘৰৰ লগতে যাতে আমাৰ নেশ্যনেল পাৰ্কখন মানে ফেমাছ হওক সেইটো ভাবিয়ে প্ৰথম মই এই কাজিৰঙা পাকঘৰৰ নামটো মানে বিজনেছ আৰু টুৰিজম দুইটা একদম মানে মিক্স কৰি আপুনি একদম হেৰি কৰিছে মানে অসমক প্ৰমোট কৰিবৰ কাৰণে আপুনি সেই 18 বছৰ আগতে চিন্তা কৰিছিলে এয়া হ'ল প্ৰভাত দাৰ অসমীয়াগিৰি জাপিটো ধুনীয়াকৈ একদম পোনে চিধা দৰ্জাৰ পৰা সোমাই আহি এইটো জাপিটো দেখি পাব আৰু এতিয়া আমি যাওঁ কিচেন লৈ বলক এই কিটচেনত বনাই গৈছে বনাই আছে আমাৰ দেখিছে একদম সোমাই একদম কিমান ধুনীয়া পৰিৱেশ কৰি ৰাখিছে একদম পুৰা চাফ চিকুণতাৰে এইখিনি কি বনাইছে এইটো ঢেকীয়া শাক হৈ গৈছে এতিয়া এইটো আপোনাৰ গাহৰি আমাৰ হেৰি ষ্টাইলত বনাই থকা হৈছে গাহৰি গাহৰি মানে আপোনাৰ ৰেষ্টুৰেণ্টত একদম মানে গাহৰি আছে গাহৰি থাকিবই অসমীয়া গাহৰি থাকিবই ঢেকীয়া কচু আৰু কি আছে এতিয়া মই আপোনাক দেখাওঁ অলপ বস্তু আমাৰ এনে অলৰেডি বনোৱা হৈছে এইটো ঢেকীয়া আৰু সৰু আলু এইটো বেলতলা বজাৰত আজি মানে দেওবৰীয়া বজাৰখন বহে বেলতলা বজাৰৰ পৰা ঢেকীয়াটো পোৱা যায় সেইকাৰণে ঢেকীয়া আজি স্পেচিয়েলি ঢেকীয়াটো বনিছে তাৰপাছতে একেবাৰে ঘৰুৱা ষ্টাইলত আপোনাৰ আমাৰ এই দাইল বনিছে মচুৰ দাইল একদম দেখাব লাগিব এইটো আমি খাওঁতে আপোনালোকক সকলোবিলাক দেখাই দিম কচুৰ চাটনি তাৰপিছতে আছে আপোনাৰ কলডিল কলডিলৰ এইটো কলডিল আলু কলডিল তাৰপাছতে আছে আপোনাৰ এনে বন্ধাকবি চব্জি মানে এখন থালিত মানে বহুত কিবা আইটেম থাকে লাবৰা চব্জি তাৰপাছত আছে আপোনাৰ আমাৰ এইটো চয়াবিন আৰু আলু আমাৰ মাছ ফ্ৰাই কৰি থোৱা হৈছে তাৰপিছত এইটো চিকেন বনাইছো এইটো চিকেন আৰু লগতে আৰু কেইটামান চাটনি আছে এইটো পুদিনা চাটনি আৰু এইটো আমাৰ বুটৰ চাটনি এইটো স্পেচিয়েল বুটৰ চাটনি খুব জ্বলা চাটনি এটা বুটৰ এইটো খুব ভাল পাব খাই কাজিৰঙা স্পেচিয়েল আৰু ইণ্টাৰভিউটো হৈ গ'ল এইফালে প্ৰভাত দা বহি আছে আৰু ইফালে জুৰি মানে চিপুংহুৰীয়া যাত্ৰাৰ জুৰি আৰু ইণ্টাৰভিউটো আপোনালোকে চাবলৈ পাব চিপুংহুৰীয়া যাত্ৰাতে চেনেলতে আৰু আপোনালোকে কেনে পালে আৰু বহুত কিছুমান কথা পাতিলে এনেকুৱা কিছুমান কথা আজি আলোচনা কৰা হ'ল যি কথা হয়তো আপোনালোকে যদি এবাৰ চায় তেতিয়া আপোনালোকে বহুতখিনি মানে আপোনাৰ মটিভেট হ'ব আৰু লগতে এটা ব্যৱসায় কৰিলে আমি কেনেধৰণে আগবাঢ়ি যাব লাগিব আমাৰ অসমীয়া মানুহে ব্যৱসায় কি কাৰণে কৰিব নোৱাৰে আচলতে বহুত তেনেকুৱা কিছুমান কথা আলোচনা কৰিলে আৰু দিল্লী নিচিনা এখন ঠাইত গৈ প্ৰভাত দাই ইমানখিনি মানে অসমৰ কাৰণে কাম কৰিছে যিখিনি মানে বহুত মানুহে নাজানে জনাসকলে জানে অকল আমাৰ অসমৰ বহুত মানুহে নাজানে সেইখিনি কথা আপোনালোকে গম পাব
কিমান টকাৰ পৰা মানে ব্যৱসায় কৰিব পাৰি সেয়াও প্ৰভাত দাই ক'লে এইটো প্ৰভাত দাই ধুনীয়াকৈ কৰিছে আপোন একেবাৰে কম টকাত আপোনালোকে কেনেধৰণে এটা ব্যৱসায় কৰিব পাৰে আমি হঠাতে আমি বহুত ক্ষেত্ৰত কৈ থকা শুনি থাকোঁ আমাৰ অসমীয়া মানুহে কিয় ব্যৱসায় কিয় নাই বাহিৰৰ মানুহে আহি কিয় ব্যৱসায় কৰিছে এই ক্ষেত্ৰত প্ৰভাত দাইনো কি ক'লে সেই সকলোবিলাক চাবলৈ আপোনালোকে যাব লাগিব ইণ্টাৰভিউটোত আৰু এতিয়া প্ৰভাত দাৰ খানাবিলাকতো অথনি দেখালৈ আপোনালোকে এবাৰ আহিব ইয়াত কাজিৰঙা পাকঘৰ আপোনালোকে সকলো ধুনীয়াকৈ ডেছক্ৰিপশ্যনটো এবাৰ চেক কৰিব তাতে প্ৰভাত দাৰ নাম্বাৰ থাকিব প্ৰভাত দাৰ ডিটেইলছ থাকিব গোটেই ৰেষ্টুৰেণ্টখন ক'লৈ আহিব লাগিব সেইবিলাক গোটেইবিলাক আপোনালোকে পাব আৰু নতুনকৈ এখন বনাই আছে আপোনালোকৰ ৰেষ্টুৰেণ্টখনৰে আৰু আগবঢ়াই আছে একদম ধুনীয়াকৈ বাঁহেদি বনাই আৰু বিহু আহি আছে ইফালে কুলিৰ মাত শুনি আছোঁ ইমান ভাল লাগিছে কুলিৰ মাতটো শুনি আৰু দাদাৰ পৰা এটা কথা আৰু আপোনালোকে জানিবলৈ ভাল পাব মানে আমাৰ অসমীয়া মানুহৰ ব্যৱহাৰটো মানে যিটো ব্যৱহাৰ অসমীয়া মানুহৰ ব্যৱহাৰটো খুব ভাল কিন্তু ব্যৱসায় ক্ষেত্ৰত ব্যৱহাৰটো কেনেধৰণৰ হ'ব লাগিব কি কৰিব লাগিব সেইবিলাকো দাদাই ধুনীয়াকৈ বুজাই দিলে আৰু সেইবিলাক চাবৰ কাৰণে আপোনালোকে ইণ্টাৰভিউটো চাব আৰু এতিয়া দাদাই কিবা চাহ বনাব দিছে আৰু চাহটো খাই লওঁ এইখিনি এটা মানে ইমান ঘপকে মনত পৰি গৈছে না মোৰ মানে এনেকুৱাই হয় সদায় প্ৰশ্ন কৰোঁ ঘৰত গৈ পেলাই এইটো পাহৰিলোঁ এইটো মোৰ মানুহজনে যিবোৰ শিকাই দিয়ে আধা পাহৰি দিব এতিয়া এটা একদম বিহু আহিছে যিহেতু কুলিৰ মাত শুনিছে এতিয়া এটা ছাৰপ্ৰাইজ দি আছোঁ অকল ব্যৱসায়ী নকৰে অকল ৰেষ্টুৰেণ্টৰ মালিক নহয় বেলেগৰো মানে মালিক হয় এতিয়া আপোনালোকে হয় আৰু লগ খাই লৈছোঁ দুই উজনিৰ ব্যক্তি মানে উজনিৰ মানুহ লগ খাই লৈছে যে আমাৰ যোৰহাটৰ মানে উজনিৰ উজনি বুলি ক'লে বিহু আমাৰ একদম ধৰি থাকে আৰু টপকে ধৰি থাকে এটা বিহু হৈ যাওক কি কৰে বঢ়িয়া বিহু বতৰ আহিছে বিহু এটা হ'ব লাগে ন অকল ৰেষ্টুৰেণ্টৰ মালিক নহয় অকল ৰেষ্টুৰেণ্টে নহয় তাৰমানে মানে কিমান আগবঢ়া আমাৰ মানুহ বিহু এটা হওক বিহু এটা হৈ যাওক ঠিকে আছে তেতিয়াহ'লে চিপলাং খাই পৰিলৈ খালো অতদিন ভাওনাত ভজা বাদাম খোৱালো এতিয়া নপৰে মনত খিটিক কৰি লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পিৰা পাৰি দিছিলা কিটি কৰি লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা আমি গৈ ওলালো তাত লাহৰি বহিবলৈ চিৰা পাৰি দিছিলা গাতে নাই তৰণি ৰচৰ বছৰ দুলৰ মাতত তুলু থাকোতে ঘনাই সূতা চিগে আৰু চিগে নাচনীৰ জৰি বঢ়িয়া ফুল ফুলিছে বসন্ত তুমি জাননী বহাগত প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত তাখন উঠিব বাপেকে দুজনী বিয়া কৰাম বাপেকে ডাঙৰজনীয়ে ৰান্ধিব ভাত লাহে কৰিও বাপেকে সৰুজনী আহিব বাপেকে মনৰ চাই লগাব মাত মোৰ মানুহজনে বাৰু মই ঘৰত গৈ পেলাই দি আছো কিন্তু কি কৰে মই ক'ব নোৱাৰিছো খুব ভাল লাগিলে একদম মানে ইণ্টাৰভিউৰ লগতে একদম খানাৰ মাজতে একদম পুৰা বিহু হৈ গ'ল মানে বিহু লাগি গ'ল এবাৰ প্ৰথম মানে একদম বিহু একদম ফিল এটা আহি গ'ল আগতীয়াকে আহি গ'ল বিহু আগমন আহিলে আৰু পুলিৰ মানে বিহু এটা আনিয়ে দিলে আৰু ফাগুনৰ পচুৱা লাগিলে যেতিয়া চতৰ মলাই লাগিব আহিব এতিয়া মানে আৰু এইখিনিতে কৈ দিছোঁ মই এবাৰ বিহু মঞ্চৰ বাবে সাজু হৈছোঁ আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰিছে তেনেহ'লে ডেছক্ৰিপশ্যনত যাব একবাৰ নাম্বাৰটো মোৰ নাম্বাৰটো তাতে পাব আৰু মোৰ গানবোৰ আপোনালোকে যদি শুনা নাই এতিয়াও তেনেহ'লে শুনিব এবাৰ চিফুংঘৰীয়া যাত্ৰাটো চেনেলতো পাব আৰু মোৰ এতিয়া নতুনকৈ এটা ফেচবুক মানে পেজ নহয় ফেচবুক প্ৰফাইল মানে তাতে অকল মোৰ গানবিলাকে আপলোড দিওঁ গোটেই গানবিলাকৰ মানে মই 2012 চনৰ পৰা কি গান গাইছিলোঁ মানে তাৰে 30% গান অলৰেডি দিয়া হৈ গৈছে বাকীখিনি মই লাহে লাহে আপলোড কৰি যাম আৰু আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰিছে তেনেহ'লে 9706963121 নম্বৰত আপোনালোকে এবাৰ যোগাযোগ কৰিব আৰু আপোনালোকৰ বিহু মঞ্চত একেলগে নাচিম দাদাও কৰিব নেকি আকৌ প্ৰগ্ৰেম নাই মই প্ৰগ্ৰেমত যদি খানা লাগে সেইটোহে দিব প্ৰগ্ৰেমত খানা লাগে तुम्हारा पीछे नहीं लिया है
খুব ধুনীয়া এগৰাকী ষ্টাফ আছে আৰু খুব মৰম লগা क्या नाम है आपका अच्छम नाम देखो अच्छम नाम इमान धुनिया মানে তুই লগা अच्छम এনেকুৱা কলেহে বুজি পায় মানে তুই লগা ভাত খালে এনেকুৱা কলেহে বুজি পায় প্ৰভাত দাই এখন গোটেই এখন ৰামধেনু কৰি দিছে মানে একদম 7টা কালাৰ মানে ৰামধেনু 7টা ৰং থাকে যে তেনেকে একদম ঢেকিয়া এফালে সয়াবিন আলু আৰু এফালে গাহৰি তাৰপিছত এফালে লাগা ভাজি এখন আছে ইয়াৰ ঔটেঙা আৰু মাছ তাৰপিছত এখন বন্ধাকবি আৰু এখন দালি সেইকাৰণে মই মাছৰটো ঢালিছো মাছৰ ঔটেঙা আৰু মোৰ মানুহজনৰ ফেভৰেট হয় মাছ মানে কি ধুনীয়া হৈছে গাহৰিটো মানে ট্ৰাই কৰিছে গাহৰিটো আৰু ধুনীয়া হৈছে মানে মই গাহৰি প্ৰিয় মানুহটো মাছটো খাইছো বগলা হৈ যাব বেলেগ ধুনীয়া হৈছে মই এনে মাছ নাখাওঁ ঘৰত কেনেকুৱা টেষ্টি ন ঔটেঙা টেষ্টটো মানে ভাল টেষ্ট আহিছে